সেকুলাৰ 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 যদি আপুনি হিন্দু হয় তেতিয়াহ'লে আপোনাৰ নামৰ পিছত সেকুলাৰ শব্দটো লগাই ল'ব পাৰে। হেল্ল' নমস্কাৰ, মই সেকুলাৰৰ COO হীৰামণি ডেকাই আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় অনুভৱ কৰিব পাৰিছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হয়। আজিকালি মানুহৰ মুখে মুখে এটা শব্দ, সেয়া হৈছে ৱক্ফ বোৰ্ড। ৱক্ফ হৈছে আপোনাৰ উৰ্দু শব্দ, যাক আমি অসমীয়াত কওঁ দান আৰু ইংলিছত কওঁ চিয়াৰিটি। আমাৰ অসমৰ গৌৰৱ গগৈ ডাঙৰীয়াই সদনত সংবিধানখন দেখাই কৈছে যে ভাৰতৰ অখণ্ডতাৰ ৰক্ষাৰ স্বাৰ্থত ৱক্ফ বোৰ্ডখন প্ৰয়োজন। গতিকে বৰ্তমান ৱক্ফ বোৰ্ডৰ বিলখন পাছ হ'ব নালাগে। ভাৰতীয় হিচাপে গৌৰৱ গগৈ ডাঙৰীয়ালৈ মোৰ কেইটামান কুৱেশ্যন। মই নাজানো তেওঁলৈ সেই কুৱেশ্যনবিলাক যায় নে নাযায়, বা মোৰ ভিডিঅ'টো দেখে নে নেদেখে। মোৰ কোনো আপত্তি নাই, দেখে নেদেখে, বাছ মোৰ মনৰ শান্তিৰ কাৰণে তেওঁক কেইটামান মই এই ভিডিঅ'টোৰ মাধ্যমেৰে কুৱেশ্যন কৰিব বিচাৰিছোঁ। যেতিয়া আমাৰ ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াই সংবিধানখন লিখিছিল তেতিয়া WAQF শব্দটো নাছিল, কিন্তু আপোনালোকৰ নেহেৰু চাচাই 1954ত ৱক্ফ এক্টখন বনায়। তাৰপিছত তেওঁৰ পুত্ৰী ইন্দিৰা গান্ধীয়ে ৱক্ফ এক্টখন শক্তিশালী কৰে। তাৰপিছত ইন্দিৰা গান্ধীৰ ল'ৰাই ৰাজীৱ গান্ধীয়ে ৱক্ফ এক্টখন শক্তিশালী কৰে। তাৰপিছত নাৰচিংমা ৰাওৱে তেতিয়াৰ প্ৰধানমন্ত্ৰী 1995ৰ প্ৰধানমন্ত্ৰী তেওঁৱে কি কৰে, ৱক্ফ এক্টখন আৰু বেছি শক্তিশালী কৰে। কি কৰে, ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে ৱক্ফ বোৰ্ড বনাব পৰা ক্ষমতা কৰি দিয়ে আৰু বেলেগ ধৰ্মাৱলম্বীৰ মানুহৰ সম্পত্তিও ৱক্ফ কৰিব পৰা ক্ষমতা কৰি দিয়ে। সংবিধান মানে হৈছে সকলোৰ কাৰণে সমান বিধান। আপোনাৰ সংবিধানখন তেতিয়া ক'ত আছিল, যেতিয়া 1500 বছৰীয়া পুৰণা মন্দিৰ এটা ৱক্ফ বোৰ্ডৰ বুলি কৈছিল। আপোনাৰ মুখখন তেতিয়া কিয় বন্ধ আছিল, যেতিয়া বিহাৰৰ হিন্দু গাঁও এখন ৱক্ফ বোৰ্ডৰ বুলি কৈছিল। যি বৰ্ডৰ 1950 চনলৈকে 80,000 বিঘা মাটি আছিল, আপোনালোকৰ কৃপাত 16,13,000 বিঘা মাটি কেনেকৈ হ'ল? যি আমি কিমান বছৰ আছিলোঁ, মোগলৰ গোলামী আছিলোঁ আমি 600 বছৰ, আৰু 200 বছৰ ইংৰাজৰ, জাপে মোলে 6, 7, 8, 800 বছৰ আমি গোলামীত কটাইছিলোঁ। আৰু সেই 800 বছৰত ৱক্ফ বোৰ্ডৰ কিমান প্ৰপাৰ্টি আছিল? 80,000 বিঘা আছিল। তাৰপিছত আপোনাৰ কিমান হৈ গ'ল, আপোনালোকৰ কৃপাত কিমান হৈ গ'ল? 16,13,000 বিঘা মাটি হৈ গ'ল। কেনেকৈ সম্ভৱ ইমান? আপোনালোকে হিন্দুসকলক ছেকুলাৰ শব্দটোৱে দিব পাৰিলে দিয়ক। আপোনালোকে মুছলমানসকলক ৱক্ফ বোৰ্ড দিলে, বাকী হিন্দু, শিখ, ইছাই এইবিলাক কি আপোনালোকৰ ভাৰতৰ নাগৰিক নাছিল নেকি? তেওঁলোকক কিবা বোৰ্ড দিছে আপোনালোকে? আপোনালোকে সেই সময়তে হিন্দুসকলৰ মন্দিৰবিলাক চৰকাৰৰ হাতত লৈ ল'লে, কাৰণ তাৰ পৰা বছৰি কৰোৰ টকা ইনকাম হয়, বহুত শ কৰোৰ টকা। কিন্তু আপোনালোকে ৱক্ফ বোৰ্ডক কি দিলে, কি কৰিলে? ৱক্ফ বোৰ্ড মুছলমানৰ হাতত দি দিলে আৰু হিন্দুসকলৰ মন্দিৰ চৰকাৰৰ হাতত। বাহ, কি ন্যায়! ইয়াকে কয় সংবিধান ন, গৌৰৱ গগৈ ডাঙৰীয়া। আৰু কি, যদি ৱক্ফ বোৰ্ডে আমাৰ প্ৰপাৰ্টি জব্দ কৰে তেতিয়া আমি ক'ত যাব লাগিব? ৱক্ফ ট্ৰিবিউনেলত যাব লাগিব, হয়নে নহয়? তেতিয়াহ'লে কাশী বিশ্বনাথ ভদ্ৰকালীৰ এইবিলাক যে কেছ চলি আছে, হিন্দু ট্ৰিবিউনেল গঠন কৰি চলাব লাগিছিল কেছবিলাক, কিন্তু ক'ত চলি আছে? সুপ্ৰিম কোৰ্টত। কিয় সুপ্ৰিম কোৰ্টত চলি আছে? কিয় মই মোৰ সম্পত্তি জব্দ হ'লে মই ৱক্ফ ট্ৰিবিউনেলত যাম? কিয় যাম? কি দৰকাৰত যাম? ভাৰতত সৰ্বোচ্চ ন্যায়ালয় থকাৰ পিছত মই কিয় যাম ৱক্ফ ট্ৰিবিউনেলত? কিয় আপোনালোকে ইমান ক্ষমতা দিছে যে সুপ্ৰিম কোৰ্টত কৰিও বেছি ক্ষমতা দি দিছে ৱক্ফ বোৰ্ডত? কিয় মানি ল'ম আমি মানি নলওঁ? আপোনালোকে ৱক্ফ এক্টখনে আমাৰ ভাৰতীয় সংবিধানক হাঁহিৰ পাত্ৰ বনোৱাৰ বাহিৰে একো কৰা নাই। ভাৰতীয় সংবিধানত লিখা আছে আপোনাৰ দানৰো কথা লিখা আছে, চিয়াৰিটিৰ কথাও লিখা আছে, কিন্তু বেলেগৰ সম্পত্তি জব্দ কৰাৰ কথা লিখা নাই নহয়। কাগজ পত্ৰ নোহোৱাকৈ যিকোনো সম্পত্তিত হাত থৈ দিয়ে, এইটো কেনেকুৱা কথা? এইটো কিবা ভাল কথা নেকি? তাৰপিছত আপোনাৰ আৰ্টিকেল 14 নে কি কয়, ইকুৱেলিটি বিফৰ দ্য ল'।
তাকে উলংঘা কৰি আছে। আৰ্টিকেল 15 কি কয়? আৰ্টিকেল 15 কয় যে কাৰো লগত ভেদাভেদ কৰিব নোৱাৰে। তেতিয়াহ'লে হিন্দুৰ লগত আপোনালোকে ভেদাভেদ কৰিছে, শিখৰ লগত ভেদাভেদ কৰিছে, ইছাইৰ লগত ভেদাভেদ কৰিছে। কি আমি কি নাগৰিক নহয় নেকি? আৰ্টিকেল 27 কি কয়? আৰ্টিকেল 27 কি কয়? আৰ্টিকেল 27 মজাবৰ নামত কোনো ধৰণৰ পইচা খৰচ কৰিব নোৱাৰা বুলি কোৱাৰ পিছতো আপোনালোকে ৱকফ বৰ্ডৰ নামত কেনেকৈ পইচা খৰচ কৰিব পাৰে? আমাৰ ইনকাম টেক্সেৰে, আমাৰ পইচাৰে আপোনালোকে কেনেকৈ ৱকফ বৰ্ডৰ নামত পইচা খৰচ কৰিব পাৰে? ৱকফ বৰ্ডৰ কৰ্মচাৰীক আমাৰ ইনকাম টেক্সেৰে আপোনালোকে পইচা দিয়ে, ঘৰ দিয়ে, কেনেকৈ? আপুনি কি সংবিধান জানে? বেলেগে আৰু একো সংবিধান নাজানে নাকি? হা? আৰু আপোনালোকে কি কৰিলে? কি বুলি কয়, মুছলমানৰ মাজাৰ, দৰগাহ আৰু কবৰস্থানক ৱকফ বৰ্ডৰ কৰিব পৰা ক্ষমতা কৰি দিলে। মাজাৰ আৰু দৰগাহ কি ইছলামৰ কি হাৰাম হয়? হাৰাম বস্তু এটা কেনেকৈ ৱকফ বৰ্ডৰ কৰিব পাৰে আপোনালোকে? বাহ, আপোনালোকে সংবিধান জানে ন? বাকী আজিকালি সংবিধানখন হাতত লৈ বহুতে চিঞৰি থকা হৈছে। যদি মই কোনোবা ভাই বৈনীক সোধোঁ যে তোমাৰ কাৰণে কোৰাণ ডাঙৰ নে সংবিধান ডাঙৰ, পটকৈ উত্তৰ দিব 99% যে মোৰ কাৰণে কোৰাণ ডাঙৰ। কিন্তু আপুনি এজন হিন্দুক সুধি চাওক, নাভাবে গীতা ডাঙৰ নে সংবিধান ডাঙৰ, ডাইৰেক্ট সংবিধান বুলি কৈ দিব। মই পূৰা গেৰাণ্টি দিব পাৰোঁ 99.9% হিন্দুই সংবিধান বুলি ক'ব। কিন্তু গীতাত বেয়া কথা লিখা নাই। ভাগৱতত আমাৰ লেখা আছে, সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময় সৰ্বে ভদ্ৰাণি পাশান্তু মা কশ্যিৎ দুঃখভাগ ভৱেৎ। সকলোৱে ভালে থাকক, সকলোৱে কুশলে থাকক, সকলোকে কৈছে। বিশ্ব শান্তিৰ কথা কোৱা হয় আমাৰ ভাগৱতত। তথাপিতো আমাৰ গীতা বা ভাগৱতক শ্ৰেষ্ঠ বুলি নকয়। আমাৰ হিন্দুসকলে সংবিধানকে শ্ৰেষ্ঠ বুলি ক'ব। আৰু আপোনালোকে শিকাব, হিন্দুক শিকাব আপোনালোকে সংবিধানৰ কথা। হিন্দুসকলৰ যদি ভাৰতীয় সংস্কৃতিৰ লগত জড়িত হৈ নাথাকিলে হয়, আজি মোগলে 600 বছৰ ৰাজত্ব কৰিব নোৱাৰিলে হয়। হিন্দুসকলৰ যদি ভাৰতীয় সংস্কৃতিৰ লগত প্ৰেম নাথাকিল হয়, 1947 চনত বেলেগ মজবৰ মানুহ ইয়াতে থাকিব নোৱাৰিলে হয়। হিন্দুসকলে মানুহক প্ৰেম কৰিব জানে, যাৰ কাৰণে থাকিব পাৰিছে। হিন্দুসকলৰ যদি ভাৰতীয় সংস্কৃতিৰ লগত কোনো ধৰণৰ হেৰি নাথাকিলে হয়, তেতিয়াহ'লে এই আমাৰ ভাই বৈনীসকলক হিন্দুৰ পৰা মুছলমান কৰিব নোৱাৰিলে হয়, কনভাৰ্ট কৰিব নোৱাৰিলে হয়। আৰু আপোনালোকে ৰাজনীতিও কৰিব নোৱাৰিলে হয়। গতিকে যিয়ে নহওক, হিন্দু বহুত সহিষ্ণুতা আছে। গতিকে হিন্দুক লৈ অলপমান লাগক, সংসদত উত্থাপন কৰকচোন আপোনাৰ সাহস আছে যদি হিন্দু দান বৰ্ড লাগে বুলি, আৰু এয়া মন্দিৰবিলাক মুকলি কৰিব কওক। নোৱাৰে আপুনি, মুখ বন্ধ আপোনাৰ। কিয় বন্ধ জানো, কিন্তু নকওঁ দিয়ক এতিয়া। বাকী হিন্দুৰ আন এটা নাম ছেকুলাৰ হয়। আজিলৈ আহিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ।